আসসালামু আলাইকুম। এ আমার স্যার আমার প্ৰথম যাত্ৰাৰ গছ ৰোপণ কৰিলোঁ ছাৰৰ লগত একেলগে ছাৰৰ ঘৰত। আমাৰ যিটো ফেচবুকৰ বন্ধুসকলৰ লগত সাক্ষাৎ কৰাৰ কথা আছিল, পানী ঢালি আছে এয়া ছাৰৰ লগত লগ কৰিলোঁ। আসসালামু আলাইকুম। আজি দুদিন আগত মই এটা পোষ্ট দিছিলোঁ যে মোৰ ফেচবুক বন্ধুসকল যিসকল আছে তেখেতসকলৰ লগত মই মানে ডাইৰেক্ট ফেচ টু ফেচ মানে কথা ক'ম আৰু মত বিনিময় কৰিম। আজি সেই উপলক্ষে প্ৰথমে মোৰ মোৰ গুৰু মোৰ ছাৰ এখেতে আৰু আকৌ এই কায়ম বাবু যে আছে তেওঁ মোৰ ছাত্ৰ হয়। তেখেতে বহুত কষ্ট কৰিছে, বহুত কষ্ট কৰি এম এ পাছ কৰিছে ইংলিছত আৰু বহুত কষ্ট কৰি আজি চাওক চিৰাপুৰীৰ পৰা গাইবান্ধা মোৰ ঘৰত আহি পঢ়া শুনা কৰিছিল। তো যিকি নহওক বহুত কষ্ট কৰি আগুৱাই গৈছে আৰু মোৰ বন্ধু বাৰেক আছে। তো আমি এটা পদযাত্ৰা এটা বাইক দি আমি আৰম্ভ কৰিছোঁ, গৈ আছোঁ যে ফেচবুকৰ যিসকল বন্ধু আছে সকলৰ লগত অলপ মত বিনিময় কৰিম আৰু যাম। তো প্ৰথমে আমি এই গুৰুৰ ওচৰত আশীৰ্বাদ ল'বলৈ আহিছোঁ। আমাৰ ছাৰে অলপ আশীৰ্বাদ কৰিব। আপুনি অলপ আপোনালোকৰ এই প্ৰচেষ্টাটো আমি শলাগ লৈছোঁ। সামাজিক শিক্ষিত মানুহ হৈ সামাজিকৰ লগত জড়িত হ'ব খুজিছে, এইটো এটা ভাল পদক্ষেপ। আশা কৰোঁ তুমি এই কামত ভৰ্তি হ'ব পাৰিবা আৰু আশীৰ্বাদ কৰিছোঁ যাতে তুমি উন্নতি কৰিব পাৰা। থেংক ইউ ছ' মাছ ছাৰ। আৰু মোৰ প্ৰিয় ছাত্ৰ বহুতো আছে, তাৰ ভিতৰত আমাৰ কায়ম বাবু কি কয় কওক। ভাল লাগিছে আপোনাৰ এই যাত্ৰা সফলতা কামনা কৰিছোঁ। যিকি নহওক আৰু আমাক মানে যিটো ক'ব লাগিলে মানে মই যিটো মিছন মানে আৰম্ভ কৰিছোঁ তাৰ পাৰ্ট আমাৰ কায়ম বাবু হয় আৰু আমাৰ বন্ধু বাৰেক তেখেতেও হয়। কিয়নো মাজে সময়ে কথা বতৰা পাতোঁ, ফোনত হয় বা এনেও দেখা সাক্ষাৎ হয়, কিন্তু কথাটো হ'ল কায়ম বাবু মানে বহুত মানে মোৰ লগত কথা শ্বেয়াৰ কৰে আৰু যিটো গছ ৰোপণ কৰিব লাগে সেইটো লগত কথা বতৰা হৈ আজি গছ এটা ৰোপণ কৰিছোঁ ছাৰৰ ঘৰতে। মই ভাবিছোঁ এনেকৈ আমি অলপ ঘূৰি থাকিম। এই ছামাৰ যিটো ভেকেশ্যন 2026-ৰ যিটো গৰমৰ বন্ধ কেইদিনমান আমি অলপ ঘূৰিম, সেইকাৰণে আজি আহিছোঁ। যিকি নহওক ছাৰে দোৱা কৰিলে আমাৰ কাৰণে আৰু আপোনালোকেও দোৱা কৰিব। আপোনালোকে চাব যদি ভাল লাগে আৰু যদি আপোনালোকে কোনোবাই মোৰ গন্তব্যস্থান দিয়া থাকিব, আজি হ'ল গন্তব্যস্থান আছে আমাৰ গোৱালপাৰা, লক্ষীপুৰত যাম আৰু কৃষ্ণাইত থাকিম। যদি ওচৰ পাজৰে তেনেকুৱা আমাৰ বন্ধু থাকে, আমাৰ ফেচবুক ফ্ৰেণ্ড থাকে হয়, তো আপোনালোকে মোক নক কৰিব পাৰে ইনবক্সত বা কমেণ্টত, তেতিয়াহ'লে আপোনালোকৰ লগতো এনেকৈ কথা পাতিম। ধন্যবাদ।